কথাটো সেই সময়ৰ যেতিয়া পায়েলৰ বিয়া ঠিক হৈ গৈছিল আৰু নিশ্চিত সময়ত দৰা দুৱাৰমুখত থিয় হৈ আছিল। তেতিয়াই ঋতুৱে পায়েলৰ হাতত এখন লেটাৰ আনি দিলে। এয়া কি হয় ঋতু? তোমাৰ বাবে কোৰিয়াৰৰ পৰা এজন আহি লেটাৰ দি গৈছে। আৰে আজিৰ দিনা আকৌ এয়া কি? খুলি চোৱাচোন। পায়েল যেতিয়া চিঠিটো খুলি পঢ়িলে তো আনন্দিত হৈ নাচি উঠিল। যেতিয়া ঋতুৱে তাইক সুধিলে তেতিয়া তাই ক'লে কি মডেলিঙত তাইৰ সিলেকশ্যন হৈ গৈছে। কিন্তু ঋতু, আজিতো মোৰ বিয়া হয় আৰু মডেলিঙৰ বাবে মোক 1 ঘণ্টাৰ ভিতৰতে মাতিছে। ৰেম্প ৱাক কৰিবলৈ 2 ঘণ্টা বাকী আছে। মোৰতো কেৰিয়াৰ বৰবাদ হৈ যাব যদি মই বিয়া কৰি লওঁ। কি কৰিম বুজিয়ে পোৱা নাই। বাইদেউ, আপুনি এই সুযোগটো বৰ কষ্টৰে পাইছে। যদি আপুনি সুযোগটো হেৰাই পেলায় তেনেহ'লে গোটেই জীৱন আপুনি নিজক দুখ দি থাকিব। আপুনি সৰুৰ পৰাই মডেল হ'ব বিচাৰিছিল। আপোনাৰ শাহু ঘৰৰ মানুহবোৰ বৰ কঞ্জুচ। তেওঁলোক আপোনাৰ সপোন পূৰণ হ'ব নিদিয়ে বা। যদি মই তেওঁলোকক কওঁ তেনেহ'লে ভুলতো নক'ব বাইদেউ। তেওঁলোক এইটো কেতিয়াও মানি নলয় কি তেওঁলোকৰ বোৱাৰী মডেলিং কৰিব। তেওঁলোক পুৰণি চিন্তাধাৰাৰ মানুহ হয়। তেওঁলোক অকল নিজৰ বোৱাৰীক দি ৰন্ধা বঢ়া কৰিব বিচাৰে। পায়েল মূৰত হাত দি বহি গ'ল। তাই একো বুজি পোৱা নাছিল কি তাই কি কৰিব। এফালে তাইৰ কেৰিয়াৰ আছিল আৰু আনফালে তাইৰ বিয়া। তেতিয়া ঋতুৱে হাতে দি চেণ্ডেল আনি পায়েলক দিলে আৰু তাইক ক'লে, বাইদেউ এয়া লওক চেণ্ডেল। কোনোবা দেখাৰ আগতে পলাই যাওক ইয়াৰ পৰা। এয়া কি কৈ আছা তুমি? মা দেউতাৰ সন্মান। বাইদেউ, আপুনি আপোনাৰ কেৰিয়াৰ চম্ভালক। মই ইয়াতে চব চম্ভালি ল'ম। আপোনাৰ দেৰি হৈ আছে। আপুনি যাওক ইয়াৰ পৰা। মই মা দেউতাৰ লগত এনেকুৱা কৰি মডেলিং কৰিব নোৱাৰো ঋতু। মা দেউতাৰ সন্মান মই চম্ভালি ল'ম। আপুনি আপোনাৰ মডেলিং চম্ভালক। কাৰণ আপুনি যদি আজি এই সুযোগখন হেৰাই পেলায় তেনেহ'লে আপুনি নিজৰ সপোনবোৰ কেতিয়াও পূৰণ কৰিব নোৱাৰিব আৰু গোটেই জীৱন শান্তিৰে জীয়াই থাকিবও নোৱাৰিব। আৰু মই এয়া চাব নোৱাৰো কি মোৰ বাইদেউ যি সপোন সৰুৰ পৰা দেখিছে সেইটো ভাঙি যায়। যেতিয়া আপুনি সফল হৈ যাব তেতিয়া মা দেউতাৰ সন্মান আকৌ উভতি আহি যাব। পায়েল খাৰু আৰু চেণ্ডেল পিন্ধি তাৰ পৰা গুচি গ'ল আৰু মডেলিঙত নিজৰ কেৰিয়াৰ বনালে। তাতে তাইৰ এজন ল'ৰাৰ লগত প্ৰেম হৈ গ'ল আৰু আনফালে ঋতুক সেই ল'ৰাজনৰ লগত বিয়া পাতিব লাগিল যাৰ লগত পায়েলৰ বিয়া হ'ব আছিল। এয়া গম পাই পায়েলে বৰ দুখ পালে। তুমি কেৰিয়াৰ বনাবলৈ মোক বৰ হেল্প কৰিছা অশোক। তোমাক মই ভাল পাওঁ। মই ঘৰ এৰি মডেলিঙত নিজৰ কেৰিয়াৰ বনাইছিলো আৰু তুমি সদায় মোৰ লগত থাকিছা। সঁচাকৈ অশোক, তুমি কিমান ভাল। হয় পায়েল, ময়ো বৰ ভাল পাওঁ তোমাক। এতিয়া আমি দুয়োজন মিলি নিজৰ কেৰিয়াৰ ছেট কৰিম আৰু আমি সদায় একেলগে থাকিম। পায়েল অশোকৰ লগত বৰ ভাল আছিল। এদিনাখন তাই এটা পাৰ্কৰ ওচৰেদি গৈ আছিল। তেতিয়াই তাই অশোকক আৰু এজনী ছোৱালীৰ লগত দেখিলে আৰু সেয়া দেখা পাই তাই একদম ভাঙি পৰিল। অশোক, এই ছোৱালীজনী কোন হয়? তুমিতো মোক ভাল পাইছিলা না? তেনেহ'লে তাইৰ লগত কি কৰি আছা? ভাল পোৱা? এই শব্দটো মোৰ ডিক্সনাৰীটো নাই। মই অকল ছোৱালীবোৰক মোৰ মডেলিং কেৰিয়াৰ বনাবলৈ ব্যৱহাৰ কৰোঁ। সিহঁতৰ মাজত এজনী তুমিও আছিলা। মই কাকো ভাল নাপাওঁ। ছোৱালী অকল এটা মাধ্যম হয় মোৰ কেৰিয়াৰ বনাবলৈ। তুমি যে মোক সপোনবোৰ দেখাইছা সেইবোৰ কি মিছা আছিল? মোৰ বাবে অকল মোৰ সপোন ইম্পৰ্টেঞ্চ ৰাখে। বেলেগৰ সপোনৰ লগত মোৰ একো কাম নাই। আজি তুমি আছা, কালি বেলেগ কোনোবা আহিব মোৰ জীৱনত। পায়েল সম্পূৰ্ণভাৱে ভাঙি গ'ল। তাইৰ মন ইমান ভাঙি গ'ল যে তাই অস্থিৰ হৈ পৰিল। অশোক নিজৰ আচল ৰূপটো পায়েলৰ সন্মুখত আনি তাইক মডেলিঙৰ পৰা গুচাই দিলে, যাৰ বাবে তাই বেলেগ কোনো ঠাইত সুযোগ পোৱা নাছিল। যাৰ বাবে পায়েল আৰু চিন্তাত পৰি গ'ল। এবাৰ তাই নিজৰ চেণ্ডেল আৰু খাৰুবোৰক লৈ মাৰ কথা ভাবি আছিল। মা, আপুনি কিমান আশা লৈ এই চেণ্ডেলডাল আৰু খাৰুবোৰ মোৰ বাবে কিনিছিলে আৰু মই এইবোৰৰ কোনো সন্মান নিদিলো। মই আপোনাৰ সন্মান হেৰুৱাই দিছো আৰু পলাই গৈছো। ইয়াতেও মোৰ কেৰিয়াৰ নহ'ল। প্ৰেম কৰি ঠগ খালো, সেয়া বেলেগ। মই একদম ভাঙি পৰিছো মা। তেতিয়াই তাইৰ মাৰ লগত কথা পাতিবলৈ বৰ মন গ'ল। তাই মাক ফোন লগালে আৰু তাই গম পালে কি তাইৰ মা ঢুকাই গৈছে। তাই নিজৰ মাৰ ফটোৰ আগত কান্দিব ধৰিল। তেতিয়াই ফটোৰ পৰা মাত ওলালে। মাজনী, ল'ৰা ছোৱালী নিজৰ মা দেউতাক পাহৰি যাব পাৰে, কিন্তু মা দেউতা কেতিয়াও ল'ৰা ছোৱালীৰ লগ নেৰে। চিন্তা নকৰিবা, তুমি মডেলিঙৰ বাবে আমাক এৰিছিলা,
এতিয়া মই তোমাক মডেলিং কেৰিয়াৰ বনাই দিম। মা, আপুনি মোৰ লগত কথা পাতিব পাৰে? মোক ক্ষমা কৰি দিয়ক, মই আপোনালোকৰ লগত বৰ বেয়া কৰিছো। মই ভাল ছোৱালী হ'ব পৰা নাই। আপোনালোক দুয়োজন মোৰ বাবে কিমান সপোন দেখিছিলে আৰু মই সব ভাঙি দিলো। শান্ত হৈ যোৱা মাজনী, যোনটো চেণ্ডেল আৰু খাৰু মই তোমাৰ বাবে লৈ আহিছিলো সেইবোৰে তোমাৰ সহায় কৰিব। খাৰু আৰু চেণ্ডেলবোৰ পিন্ধি তুমি যি ইণ্টাৰভিউ দিবলৈ যাবা তাতেই তোমাৰ সিলেকশ্যন হৈ যাব। বাছ সেই খাৰু আৰু চেণ্ডেলটো কেতিয়াও নিজৰ পৰা আঁতৰাই নাৰাখিবা, কাৰণ দুটাই মোৰ আশীৰ্বাদৰ ৰূপত তোমাৰ লগত থাকিব। মা, মই আপোনাৰ শেষ চিহ্নবোৰক কেতিয়াও মোৰ পৰা আঁতৰাই নাৰাখো। আপুনি মোৰ পৰা দূৰত গৈও মোৰ লগতে আছে। থেংক ইউ মা, থেংক ইউ ছ' মাছ। আপুনি এনেকুৱাকৈয়ে সদায় মোৰ লগত থাকিব। মই একদম অকলশৰীয়া হৈ গৈছো ইয়াতে। পায়েল মায়ে দিয়া খাৰু আৰু চেণ্ডেল পিন্ধি য'তে ইণ্টাৰভিউ দিবলৈ যায় তাতে তাইৰ চিলেকশ্যন হৈ যায়। আৰু যেতিয়া মডেলিং কৰে তেতিয়া বেলেগ গ্ল' তাইৰ মুখত দেখা যায়। এতিয়া তাই বৰ ভাল মডেল হৈ গৈছিল আৰু অশোকতকৈও ডাঙৰ মডেল হৈ গৈছিল। তাই য'তে যায় আৰু যিয়ে মডেলিং কৰে সেই চেণ্ডেল আৰু খাৰুবোৰ পিন্ধিয়ে কৰে। মা, আজি আপুনি দিয়া যাদুকৰী চেণ্ডেল আৰু খাৰুৰ বাবে আপোনাৰ ছোৱালী গোটেই দেশত ফেমাছ হৈ গৈছে। আজি চবেই মোক চিনি পায় আৰু মোক জানে। আপোনাৰ আশীৰ্বাদ মোৰ ওপৰত নাথাকিলে মই কেতিয়াও আৰু এবাৰ থিয় হ'ব নোৱাৰিলো হয় আৰু সদায় নিজৰ ওপৰত খং কৰিলো হয় কি মই আপোনাক মোৰ ভুলৰ বাবে হেৰুৱাই পেলাইছো। যেতিয়া পায়েল ফেমাছ হৈ গ'ল তেতিয়া অশোক আকৌ তাইৰ ওচৰলৈ আহিল। এতিয়া পায়েলে তাইক ঠেলি ওলাই দিলে আৰু অশোক সৰু মুখ কৰি তাইৰ পৰা ওলাই গ'ল। পায়েল সেই ছোৱালীবোৰক সহায় কৰে যোন ঘৰৰ পৰা পলাই আহিছে আৰু মডেলিঙত সিহঁতৰ কেৰিয়াৰ বনাই দিয়ে।